আপোনাৰ ঘৰতো লাফিং বুদ্ধাৰ মূৰ্তি আছে নেকি? লাফিং বুদ্ধাৰ কেনেকুৱা মূৰ্তি ঘৰত ৰাখিব লাগে? ঘৰৰ কোনটো দিশত লাফিং বুদ্ধাক ৰাখিব লাগে জানেনে? যদি ঘৰত লাফিং বুদ্ধা ৰাখে তেন্তে কি লাভ হয়? এই সকলো কথা জানিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। লাফিং বুদ্ধাৰ মূৰ্তি বা ফটো আমাৰ ঘৰৰ মূল দুৱাৰৰ ওপৰত ৰাখিব লাগে। আগফালে ৰাখক বা পিছফালে ৰাখক কোনো কথা নাই, মাত্ৰ এনেকুৱাকৈ ৰাখিব যাতে আহোঁতে যাওঁতে সেই মূৰ্তিটো বা ফটোখন যাতে আপোনাৰ চকুত পৰে। এটা কথা মনত ৰাখিব, ঘৰলৈ লাফিং বুদ্ধাৰ যিটো মূৰ্তি বা ফটো আনিব সেইটো যাতে হাঁহি থকা হয়। হাঁহি থকা মূৰ্তি বা ফটোহে ঘৰত ৰাখিব লাগে। তেতিয়া ঘৰৰ সুখ শান্তি সমৃদ্ধি বৃদ্ধি হয়। কেৱল ঘৰতে যে লাফিং বুদ্ধা ৰাখিব পাৰে তেনে নহয়, আপোনাৰ অফিচতো বা কৰ্মস্থলীতো লাফিং বুদ্ধাক ৰাখিব পাৰে। ই পজিটিভ শক্তি অনাত সহায় কৰে। লাফিং বুদ্ধাৰ মূৰ্তি বা ফটো কিনাৰ সময়ত এটা কথা মনত ৰাখিব, লাফিং বুদ্ধাৰ হাতত যেন কিবা এটা বস্তু থাকে আৰু সেই বস্তুখিনি যাতে আমাৰ দেখিয়ে চকুত পৰে। লাফিং বুদ্ধাৰ মূৰ্তি বিভিন্ন ধৰণৰ পোৱা যায়, যেনে মাটিৰে বনোৱা মূৰ্তি, ধাতুৰে বনোৱা মূৰ্তি। ধাতুৰে তৈয়াৰী মূৰ্তি ঘৰত আনিব পাৰিলে বেছি ভাল। যিসকল লোকে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব নোৱাৰে তেওঁলোকে ধাতুৰে তৈয়াৰী লাফিং বুদ্ধা ঘৰত ৰাখিব পাৰে। তেনে কৰিলে তেওঁলোকে যিকোনো কামত সোনকালে সঠিক সিদ্ধান্ত ল'ব পাৰে। লাফিং বুদ্ধাৰ মূৰ্তি ঘৰত ৰাখোঁতে কেতিয়াও তলত ৰাখিব নালাগে, সদায় ওখ কিবা বস্তুৰ ওপৰতহে ৰাখিব লাগে। যদি লাফিং বুদ্ধাৰ মূৰ্তি কেতিয়াবা ভাঙি যায় তেতিয়া সেই মূৰ্তি য'তে ত'তে পেলাব নালাগে। সেই ভাঙি যোৱা লাফিং বুদ্ধাৰ মূৰ্তিটো নদীতহে উটুৱাই দিব লাগে। তাৰ পিছত ঘৰলৈ নতুন লাফিং বুদ্ধাৰ মূৰ্তি আনিব লাগে। লাফিং বুদ্ধাক কেতিয়াও ধূপ ধূনাৰে কিন্তু পূজা কৰিব নালাগে। সদায় গা পা ধুই লাফিং বুদ্ধাক চাফাহে কৰিব লাগে। আমি যিদৰে নিজৰ আৰাধ্য দেৱতাক পূজা পাতল কৰোঁ ঠিক তেনেকৈ লাফিং বুদ্ধাক কিন্তু পূজা পাতল কৰিব নালাগে। লাফিং বুদ্ধাক পূজা পাতল কৰাৰ পৰা বিৰতহে থাকিব লাগে। লাফিং বুদ্ধাক অকল চাফ চিকুণতাৰহে প্ৰয়োজন। লাফিং বুদ্ধা ঘৰত ৰাখিলে বেমাৰ আজাৰ খুব কমকৈ হয়, লগতে ঘৰলৈ টকা পইচাৰ আগমনত সহায় কৰে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব।